আসলতে এইখিনি আগতে ভাঙিছিলে আগতিকে কাম চলি আছিলে মই চাবলৈ আহিলো আৰু অলপ কাম কৰিব লাগিব যাতে পাৰ্মানেন্ট টাইপে কৰিব পাৰো আমি জিও মেগা টিউব দি এই য'ত ব্ৰিজ ফিল আপ হ'ল সেইখিনি পুনৰ কৰি দিবলৈ কালিৰ পৰা কৰিবলৈ নিৰ্দেশ দিছো যাতে য'ত ব্ৰিজ হৈছে তাত যাতে আকৌ ব্ৰিজ নহয় যাতে পাৰ্মানেন্ট ফিল আপ হয় তাৰ কাৰণে কাম কৰিবলৈ নিৰ্দেশ দিছো কালিৰ পৰা কাম আৰম্ভ হ'ব এলেকানিত বান আহিলে তছলা ভাগিব এনেকুৱা এটা কথা আছে সব অলপ এটা ইস্যু আছে যে বহুত দিন এইবিলাক বহুত পুৰণা মথাউৰি কিন্তু চেষ্টা কৰিম গ্ৰেজুৱেলি এই মথাউৰিবিলাক ওয়াইডেনিং কৰাৰ কাৰণে বা আৰএছ কৰাৰ কাৰণে কিন্তু এই মুহূৰ্তত মোৰ কামটো হ'ল য'ত ব্ৰিজ হৈছিলে সেইখিনি ব্ৰিজ নাইকিয়া কৰিব লাগে অলৰেডি গোটেইখিনি ব্ৰিজ ফিল আপ কৰিলো কিন্তু আৰু অলপ কাম কৰিব দিছো আৰু অলপ কাম য'ত এতিয়াও যিটো ব্ৰিজত আহিলো প্ৰথমটো যিটো গ'লো ব্ৰিজ ফিল আপ হৈ গৈছে কিন্তু তাতে মেগা টিউব ইউজ কৰা হোৱা নাই মেগা টিউব আমাৰ লগত এভেইলেবল আছে মেগা টিউব মানে এটা 25 মিটাৰৰ ডাঙৰ টিউব আৰু প্ৰায় 4 মিটাৰ 3 মিটাৰ বহল আৰু 3 মিটাৰ ওখ প্ৰকাণ্ড হেতু পানী উঠাই লৈ যাব নোৱাৰে য'ত ব্ৰিজ ফিল আপ হৈছো তাৰ সন্মুখত দুটা যাতে আমি মেগা টিউব দি দিব পাৰো তাৰ কাৰণে নিৰ্দেশ দিছো কালি কাম কৰিম চৰকাৰে পইচা দিয়ে কিন্তু ঠিকাদাৰ বিলাকে কাম ভালকৈ নকৰে নহয় এইবিলাক 10 লাখ টকাও নহয় এইবিলাক যিবিলাক কাম 10 লাখ 15 লাখ টকা গতিকে ইয়াত ডাঙৰ কোনো ফাণ্ড চেংচনই নাই এইটোত আমি বেগটো নিজে দিছো আমি পৰ্কুপাইনি নিজে দিছো ইয়াত অকল মোবিলাইজেশ্যনৰ পইচাটোহে দিছো যিখিনি ব্ৰিজ ফিল আপ হৈ আছে অসমত সেই বৰাক ভেলীত আমাৰ 7টা ব্ৰিজ হ'ল ব্ৰহ্মপুত্ৰ ভেলীত 4টা ব্ৰিজ হ'ল তাতে যে আমি ব্ৰিজ ফিল আপ কৰিছো কোনো ঠিকাদাৰক দিয়া নাই আমি জিঅ' বেগ মেগা টিউব আমি সকলোখিনি সাপ্লাই দিছো পৰ্কুপাইন সাপ্লাই দিছো আৰু মাটি ভৰুৱা আৰু লেবাৰৰ কামটোহে কাবাক দায়িত্ব দিছো গতিকে ডেফিনেটলি এইবিলাক বহুত ডাঙৰ কাম নহয় সৰু কাম মুখ্যমন্ত্ৰীয়ে কৈছে দুবাৰকে আহিব লাগিব মন্ত্ৰীসকল বৰাকৰ যাতে ডেফিনেটলি বৰাক আমাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ মই কৰিমগঞ্জ জিলাৰ যিহেতু অভিভাৱক মন্ত্ৰী মইতো মাহত এবাৰ আহোৱেই জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া হাইলাকান্দি আৰু কাছাৰৰ অভিভাৱক মন্ত্ৰী তেখেতো মাহত এবাৰ অন্তত আহে তাৰ উপৰিও আমাৰ দুজনৰ উপৰিও প্ৰত্যেক মন্ত্ৰীয়ে এমাহত দুজনকৈ মন্ত্ৰী আহিব লাগিব বৰাকৰ উন্নয়নৰ কাম চাবলৈ প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰ তেওঁলোকে আহি ৰিভিউ কৰিব অকল নিজৰ ডিপাৰ্টমেণ্ট নহয় মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বৰাকক অত্যন্ত গুৰুত্ব দিয়ে আৰু গুৰুত্ব দিছে উন্নয়ন ত্বৰান্বিত কৰিব লাগে তাৰ কাৰণে মন্ত্ৰীসকলক এই নিৰ্দেশ দিছে মই ভাবো এই কথাটো বৰাকবাসীয়ে আদৰণি জনাব ইয়াতে কোনো পানী নাই মই মানে ভাঙিছিল যিবিলাক আকৌ ৰিপিট চাবহে হেল্ল'